আজি হৈছে আমাৰ ঘৰত সত্যনাৰায়ণ পূজা। সেই উপলক্ষে মই এয়া দুৰুলা বনালোঁ। কিছুমানে দুৰুলা বুলি কয় আৰু কিছুমানে খোল বুলি কয়। বাহিৰত বহুত বৰষুণ, সেইকাৰণে ভিতৰলৈকে মই এইখিনি আনিলোঁ। তাৰ পাছতে আমি আহিলোঁ পদুম ফুলৰ বাবে, কাৰণ সত্যনাৰায়ণ পূজাত পদুম ফুল অতিকৈ প্ৰয়োজন। ৰাস্তাতে মানে বহুত দূৰত বাইকখন ৰাখিলোঁ, ৰাখি পেলাই ইয়ালৈ আহিছোঁ। ইয়াতে পদুম ফুল আছে, পদুম ফুল বিচাৰিব লাগিব। আৰু এয়া ধূপ তামোল পাণ দি পেলাই সেৱা কৰিলোঁ, কাৰণ নিয়ম এটা আছে, পদুম ফুল চিঙাৰ আগত এনেকৈ পেলাই কিবা সেৱা সৎকাৰ কৰি ল'ব লাগে, তেতিয়াহে ভাল, নহ'লে বিভিন্ন অঘটনো ঘটিব পাৰে দেই। সেইবাবে আমি তেনেকৈ পেলাই তামোল পাণ দি ধূপ জ্বলাই পেলাই সেৱা কৰিলোঁ। আৰু এতিয়া আমি গৈ আছোঁ পদুম ফুল বিচাৰি। এতিয়া পদুম ফুল আমি বিচাৰিম। এয়া যে একদম জাবৰ, মই একদম ভৰিটো যে দি আছোঁ, দেখিছে কেনেকৈ লৰিছে, এইখিনি একদম লৰি লৰি গৈছে। ইয়াতো আৰু কেইদিনমান পাছততো সোমাবলৈকে নহ'ব। এয়া মানে পানীৰ ওপৰত এয়া জাবৰ হৈ গৈছে, আৰু পানীৰ ওপৰত এয়া জাবৰ, ইয়াৰ ওপৰেদি যাব লগা হৈছে। দেখিছে কেনেকৈ লৰিছে এইখিনি। পুলি আছে, তাত যে গৈছিলোঁ তাত নেপালোঁ। এতিয়া ওচৰতে এইটো সৰু পুখুৰী এটা, পথাৰৰ মাজত খান্দি থোৱা সৰু পুখুৰী, তাতেই ফুলপাহ পালোঁ। বৰ ভাল লাগিছে দেই। ফুলপাহ তেওঁ ছিঙি আনিলে। তাৰ পাছতে আমি পাত কিছুমানো ছিঙিব লাগিব। এয়া পাত ছিঙি আছে তেওঁ। তাৰ পাছতে আকৌ কেইটামান কলি বিচাৰিব লাগিব। দুপাহমান পদুম ফুলৰ কলি লাগিব। কলি কেইটামান আমি চাম। কলি ইয়াতে পাম বাৰু, বেছি কষ্ট কৰাৰ প্ৰয়োজন নাই। আমি দুটামান কলি ল'ম আৰু পাত ল'ম, বেছি সৰহকৈ নলওঁ, কাৰণ বেছিখিনি লাভ নাই। যিবোৰ প্ৰয়োজন হয়, প্ৰয়োজন মতেহে আমি নিম আৰু, কাৰণ আমাৰ নিচিনাকৈ হয়তো কেতিয়াবা আকৌ বহুতকো প্ৰয়োজন হ'ব। গতিকে এইবিলাক বস্তু সহজে পোৱা নাযায়। আমি অবাবত নষ্ট নকৰোঁ, আৰু যিমানটো প্ৰয়োজন আমি সিমানটোহে নিম। আমি কোনোমতে পদুম ফুল পাই বিচাৰি আনিছোঁ আৰু দেই। পালোঁ আৰু এপাহ ধুনীয়াকৈ এপাহ পাই গ'লোঁ। আৰু পূজাবিলাকত পঞ্চপল্লৱ বুলি কয়, পঞ্চপল্লৱৰ প্ৰয়োজন হয়। এনেকৈ বৰগছ, আহঁত গছ, তাৰ পাছতে ডিমৰু, এনেধৰণৰ গছবিলাক লাগে। বতাহো দেখিছেনে, কিমান বতাহ মাৰিছে। এনেকৈ ওপৰত আছে, দাৰবাৰী দি পেলাই সেই প্ৰয়োজনীয় পাতখিনি লোৱা হৈছে। তোমাৰ কামবিলাক সাজু হৈছেগৈ নে? যোগাৰ হৈছে আৰু ন? এতিয়া আজি আমাৰ এভাগ বিশেষ পূজা আছে, নহয়নে বাৰু? আমাৰ বছৰেকীয়া হিচাপত কৰি আহিছোঁ, সেই পূজা ভাগেই হ'ল সত্যনাৰায়ণ পূজা। আৰু আজি বছৰেকৰ মূৰত আজিৰ দিনটোত পৰিছে, আৰু আজি ভাল দিন বুলি ক'লত আৰু সকলোৱে আৰু চোৱাওতেও ক'লে, সেই গতিকে আজি পাতি দিছোঁ আৰু একদম ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ। আৰু এতিয়া আৰু সোনকালে আহিব আমাৰ বাহ্মণজন, তাৰপিছত তেখেত আহিলে আমাৰ কৰ্ম হৈ যাব, কামবিলাক আৰম্ভ হ'ব ন? তাৰ কাৰণে আমি বিভিন্ন বস্তু যোগাৰ কৰিব লগা হৈছে। 1 নম্বৰতে এয়া পদুম ফুল। ফুলপাহ ভালকৈ ফুলা নাই, এপাহ ধুনীয়া এপাহ ফুলি থোৱা আছে, সেইপাহ দেখুৱাম বাৰু। তাৰ বাদে এইবিলাক বিভিন্ন ধৰণৰ গছৰ পাত, এইবিলাক পঞ্চপল্লৱ, এয়া পদুম ফুলৰ পাত, এয়া ঘৰত ৰেডি কৰি থোৱা আছে। ব্ৰাহ্মণ আহিলে তেখেতে এইবিলাক আৰু তেওঁৰ নিয়ম মতে কৰি যাব। তাৰ পাছতে এইবিলাক বস্তু ৰেডি কৰি থোৱা আছে। ইয়াত দৈ আছে, এয়া গাখীৰ, এয়া প্ৰসাদৰ কিছুমান বস্তু, এয়া কল, এইখিনি এনেকৈ সাজু কৰি থৈছোঁ। আৰু পিঠাগুড়ি বোলে ফ্ৰিজত ভৰাই থৈ দিছে। তাৰ পাছতে যেতিয়া ব্ৰাহ্মণ আহিব 5 বজাত অহাৰ লগে লগে তেওঁ কৰ্ম ভাগ আৰম্ভ হ'ব। আৰু গতিকে আজি কিমানখিনি পাৰে আপোনালোককো দেখুৱাই গৈ থাকিম। এয়া পিঠাগুড়ি লাড়ুৰ কাৰণে এইখিনি থৈছে। গোটেইখিনি যি বস্তুৰ প্ৰয়োজন গোটেইখিনি আৰু ইয়াত উৎসৰ্গা কৰা হৈছে, আগবঢ়াই ৰখা হৈছে। এয়া প্ৰসাদ ইয়াত তিয়াই থৈ দিছে। তাৰ পাছতে এইখিনি আৰু হৈছেগৈ। আৰু এইবিলাক ভোজনী, ব্ৰাহ্মণৰ পূৰ্ণপাত্ৰ ভোজনী, তাৰ পাছতে দেউৰী আদি সকলোৰে থাকে। আৰু ধুনীয়া পদুম ফুল দেখিছেনে? ধুনীয়াকৈ একদম দাঙি দেখুৱাই দিয়াচোন।
এই দাঙি নালাগে এনেকৈ হেৰিকৈ দাঙি মানে কি দাঙিলে হয়তো মানে এৰাই যাবও পাৰে পদুমৰ পাততে থৈ দিছোঁ পদুম পাততে সেই পদুম ফুলপাত থৈ দিছে ব্ৰাহ্মণে ইয়াৰ উৎসৰ্গা কৰিব আৰু তাত আৰু তেওঁৰ মতে আৰু শৰাই ধুনীয়াকৈ থৈ দিয়া হৈছে আৰু এইখিনি এয়া পদুম এটা এটাকৈ প্ৰায় সকলোবিলাক কামে ৰেডি হ'ল এয়া দুৰুলা পূজাত ব্যৱহাৰ হ'ব এয়া আমাৰ সত্যনাৰায়ণ পূজা সেইটো কাৰণে আমি যোগাৰ কৰিছোঁ তাক কেনেকৈ যোগাৰ কৰি দিয়া হৈছে আৰু আমাৰ মায়ে কি কৰি আছে সেইটো চাওকচোন অ' মামা কি কৰি আছা মই ক্ষীৰ বনাবলৈ লৈছোঁ ক্ষীৰ বনাবলৈ লৈছে অঁ যে হেৰি আহি পোৱাৰ আগত লাগিব যে আগবঢ়াবলৈ সেইকাৰণে বনাই অঁ খুৱাই খাইছে নেকি অঁ বতাহে কোবাইছিলে অঁ বহুত বতাহ হৌ কিয় জানো বতাহ ওপৰৰ পৰা আহিছে অঁ সেই পায়ে হৈ গ'ল নেকি সেয়া সময় আছে এতিয়া ক'ত হ'ব ইতিমধ্যে আমাৰ পূজাৰী আহি পালেহি তেওঁ সকলোবিলাক আয়োজন কৰিছে য'ত য'ত যেনেকৈ যি কৰিব লাগে তেনেকৈ আয়োজন কৰিছে আৰু পূজা এটা কৰিছে লগে লগে একদম গাজনি ঢেৰেকনি ফুল কৰি বৰষুণ আহিছে এতিয়া একদম পূৰা তাৰ মাজতে আমাৰ পূজা কাম চলি আছে শিল বৰষুণ দি আছে একদম ধুমুহা শিল বৰষুণ দি আছে পূজাৰীয়ে কি কয় একো শুনাই নাপায় পূজাৰী একদম ধ্যানত মগ্ন হৈ গৈছে তাৰপিছতে আমাৰ ছোৱালী একে ভয়ত মানে পেঁপুৱা লাগিছে আৰু তাই প্ৰথম পাইছে ইমান দপদপীয়া বৰষুণ আৰু তাই দপদপীয়া বৰষুণ মানে শিল পৰি আছেতো বহুত ডাঙৰ ডাঙৰ শিল পৰাৰ কাৰণে তাই মানে সকলো ধৈৰ্যই মানে ধৰিব পৰা নাই একদম কাণত হাত দি থাকিব লগা হৈছে তাই কাণত হাত দি আছে পূজাৰীয়ে তাৰ মাজতে আৰু পূজা কাম কৰি আছে কাৰণ ৰখিবও পৰা নাযায় গতিকে তেনেকৈ আমাৰ পূজাৰ কামবিলাক আগবাঢ়ি গৈ আছে কেনেকৈ কাণত হাত দিব লগা হৈছে এতিয়া ব্ৰাহ্মণ ৰখি গৈছে আৰু একো শুনা নাপায় এনেকুৱা দপদপীয়া বৰষুণ তাৰ মাজতে লাহে শেষ হ'ল পূজাৰ কামো শেষ হ'ল সকলো আমি সেৱা ধৰিলোঁ সেৱা পূজাৰীয়ে আশীৰ্বাদ দিলে তাৰ পাছতে সকলো ৰাইজ ভকত বহিছে প্ৰসাদ বিতৰণ হৈছে দেউৰীয়ে প্ৰসাদ ঠিক কৰি আছে সকলোৰে আগে প্ৰসাদ দিছে প্ৰসাদ দি কৰি চাহ তাহ খোৱা হ'ল প্ৰসাদ খোৱা হ'ল আৰু এনেকৈ পেলাই আমাৰ সুন্দৰভাৱে আমাৰ যি সত্যনাৰায়ণ পূজা সেই সত্যনাৰায়ণ পূজা ভাগ শেষ হ'ল বতৰ বেয়া কাৰণে কেইবাজনো ভকত আহিব নোৱাৰিলে এয়া দেউৰীয়ে প্ৰসাদৰ বিতৰণৰ বাবে ৰেডি কৰি আছে আৰু আপোনালোকে সকলোৱে চোৱাৰ বাবে সকলোকে ধন্যবাদ